এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিম। 6 মাহলৈ ঋণ ৰেহাই বানাক্ৰান্তৰ আৰু ইয়াৰ লগতে বানাক্ৰান্ত কৃষকলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। কৃষি পশুপালন ফাৰ্ম আৰু আত্মসহায়ক গোটৰ ঋণত বিশেষ ৰেহাই প্ৰদান কৰা হৈছে আৰু বানাক্ৰান্ত ঋণ যিসকলৰ আছিল সেই ঋণ ৰেহাই কৰাৰ ঋণ পৰিশোধ কৰাৰ বাবে 2 বছৰলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিছে চৰকাৰে। জনাব চেষ্টা কৰিছোঁ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বানাক্ৰান্ত কৃষকলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। কৃষি পশুপালন ফাৰ্ম আৰু আত্মসহায়ক গোটৰ ঋণত বিশেষ ৰেহাই। বানাক্ৰান্ত ঋণ গৃহতাই পাব 6 মাহৰ ঋণ ৰেহাই। ইয়াৰ লগতে 2 বছৰ সময়সীমা বৃদ্ধি কৰা হ'ল ঋণ পৰিশোধৰ। 4খন জিলাৰ বানাক্ৰান্তৰ বাবে প্ৰযোজ্য হ'ব এই বিশেষ সুবিধা। বানাক্ৰান্ত মহিলা উদ্যমিতাসকলেও লাভ কৰিব বিশেষ সুবিধা। জনাইছোঁ এই মুহূৰ্তত ক্ষতিগ্ৰস্ত প্ৰতিটো নামঘৰলৈ সাময়িকভাৱে 1.5 লাখ সাহায্য অৰ্থাৎ 1.5 লাখ টকাকৈ সাহায্য মুখ্যমন্ত্ৰীৰ। ফেচবুক লাইভ যোগে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বানৰ ক্ষতিৰ পৰা উদ্ধাৰত একাধিক আৰ্থিক সহায়। কৃষক উদ্যমী আৰু ধৰ্মীয় প্ৰতিষ্ঠানকো সামৰি ল'লে চৰকাৰে। বানপীড়িতৰ পুনৰ সংস্থাপনৰ লক্ষ্যৰে বিশেষ পেকেজ ৰাজ্য চৰকাৰৰ একাধিক সহায়মূলক সিদ্ধান্ত। ফেচবুক লাইভ যোগে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ এই মুহূৰ্তত 6 মাহলৈ ঋণ ৰেহাই বানাক্ৰান্তৰ 2 বছৰলৈ ঋণ পৰিশোধৰ বাবে সময়সীমা বান্ধি দিলে চৰকাৰে। বানাক্ৰান্ত কৃষকলৈও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৃষি পশুপালন ফাৰ্ম আৰু আত্মসহায়ক গোটৰ ঋণত বিশেষ ৰেহাই প্ৰদান কৰিছে চৰকাৰে। বানাক্ৰান্ত ঋণ গৃহতাই পাব 6 মাহৰ ঋণ ৰেহাই আৰু 2 বছৰ সময়সীমা বৃদ্ধি কৰা হ'ল ঋণ পৰিশোধৰ। 4খন জিলাৰ বানাক্ৰান্তৰ বাবে প্ৰযোজ্য হ'ব এই বিশেষ সুবিধা আৰু বানাক্ৰান্ত মহিলা উদ্যমিতাসকলেও লাভ কৰিব বিশেষ সুবিধা। জনাই আছোঁ এই মুহূৰ্তত ক্ষতিগ্ৰস্ত প্ৰতিটো নামঘৰলৈ সাময়িকভাৱে 1.5 অৰ্থাৎ 1.5 লাখ সাহায্য ঘোষণা কৰিছে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বানৰ ক্ষতিৰ পৰা উদ্ধাৰত একাধিক আৰ্থিক সহায়। কৃষক উদ্যমী আৰু ধৰ্মীয় প্ৰতিষ্ঠানকো সামৰি লৈছে চৰকাৰে আৰু বানপীড়িতৰ পুনৰ সংস্থাপনৰ লক্ষ্যৰে বিশেষ পেকেজ ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ একাধিক সহায়মূলক সিদ্ধান্ত ঘোষণা কৰিছে। ফেচবুক লাইভ যোগে কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 6 মাহলৈ ঋণ ৰেহাই প্ৰদান কৰিব বানাক্ৰান্তৰ বাবে আৰু 2 বছৰলৈকে সময়সীমা বান্ধি দিছে ঋণ পৰিশোধৰ সময়সীমা বান্ধি দিছে চৰকাৰে। আমি জনাই আছোঁ এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকৰ বাবে এটা ডাঙৰ খবৰ। কৃষি আত্মসহায়ক গোট তাৰপিছত পশুপালন ফাৰ্মৰ ঋণ টকা বানাক্ৰান্তলৈ ঋণ ৰেহাইৰ সুবিধা। 6 মাহলৈ ঋণ ৰেহাই কৰিব অসম চৰকাৰে আৰু ঋণ ঘূৰাই দিয়াৰ ম্যাদ 2 বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বানাক্ৰান্ত মহিলা উদ্যমিতাৰ হিতাধিকাৰীয়ে পাব বিশেষ সুবিধা। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। 4 জিলাৰ বানাক্ৰান্তৰ বাবে প্ৰযোজ্য হ'ব এই বিশেষ নিয়ম। বানত ক্ষতিগ্ৰস্ত প্ৰতিটো নামঘৰলৈ সাময়িকভাৱে 1.5 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ হাতত মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। বেংকসমূহে মোক জনোৱা মতে শিৱসাগৰ আৰু চৰাইদেউ জিলা আৰু যোৰহাট আৰু গোলাঘাট জিলাত 3.18 লাখ এক্টিভ বেংক একাউণ্ট আছে আৰু বৰ্তমান আউটষ্টেণ্ডিং লোনৰ পৰিমাণ হৈছে 11,400 কোটি টকা। ইয়াত কৃষি ঋণো আছে, SHG আত্মসহায়ক গোটৰ মহিলাসকলৰ ঋণো আছে, MSME অৰ্থাৎ লঘু আৰু ক্ষুদ্ৰ উদ্যোগীৰো আছে আৰু হাউচিং, পাৰ্চনেল লোন, গাড়ী লোন ইয়াত সকলোবোৰ সমাহিত হৈ আছে। আজি আমি SLBCত কেইটামান সিদ্ধান্ত লৈছিলোঁ, যিকেইটা মই এটা এটাকৈ আপোনালোকক পঢ়ি দিব খোজো। প্ৰথম কথা, আমি ঋণ থকা ব্যক্তিসকললৈ এখন সকাহমূলক আঁচনি আজি আমি প্ৰস্তুত কৰিছোঁ। কিন্তু
মই সবিনয়ে নিবেদন জনাম যে বেংকে এই সকাহ দিয়াৰ সময়ত সঁচা ডেমেজ হৈছে নে নাই বা বান আক্ৰান্ত হৈছে নে নাই তাক আকৌ এবাৰ পৰীক্ষা কৰিব। সেয়েহে যিসকল সদাশয় ব্যক্তি বান আক্ৰান্ত হোৱা নাই তেওঁলোকে এই আজি মই ঘোষণা কৰিব খোজা আঁচনিখনৰ বাবে অপেক্ষা নকৰিব। আপোনালোকে নিৰ্ধাৰিত নিয়মত বেংক ইনষ্টলমেণ্ট দি থাকিব। কাৰণ আপোনালোকে যদি বেংক ইনষ্টলমেণ্ট নিদিয়ে আৰু পৰৱৰ্তী সময়ত যদি বেংকৰ দ্বাৰা পৰীক্ষাত এইটো প্ৰমাণিত হয় যে আপোনালোকৰ ঘৰ যদিও শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত অৱস্থিত কিন্তু বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা নাই, তেনেহলে বেংকে এই সুবিধা নিদিব আৰু আপোনাৰ একাউণ্টটো নন পাৰফৰ্মিং এছেটলৈ ৰূপান্তৰ হ'ব। সেইকাৰণে আজি মই কৰা ঘোষণা কেইটা বানত আক্ৰান্ত ব্যক্তিৰ বাবেহে প্ৰযোজ্য, বানত আক্ৰান্ত পৰিয়ালৰ বাবেহে প্ৰযোজ্য। প্ৰথমতে আমি আহিব খুজিছো যে এই সকাহ কোনে পাব? যাৰ একাউণ্ট ষ্টেণ্ডাৰ্ড হৈ আছে, অৰ্থাৎ যাৰ একাউণ্ট NPA হোৱা নাছিলে 19 জুলাইৰ আগতে, তেওঁলোকে এই আঁচনিৰ সুবিধা পাব। কিন্তু যাৰ বেংক একাউণ্ট NPA হৈ আছিলে তেওঁলোকে এই সুবিধা নাপাব। অৰ্থাৎ এই সুবিধা ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট হোল্ডাৰ সকলৰ কাৰণেহে। এতিয়া মই প্ৰথম আহিব খুজিছো হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোন। গৃহ ঋণ, শিক্ষামূলক ঋণ আৰু কাৰ লোন, এই তিনিওটা কেটেগৰীৰ বাবে আমি আপোনালোকৰ যিটো মৰেটৰিয়াম, যে লোন ঘূৰাই দিয়া যিটো প্ৰক্ৰিয়া, যাক আমি যেতিয়া আমি তাক সামূহিকভাৱে সকাহ দিওঁ তাক মৰেটৰিয়াম বুলি কোৱা হয়। অৰ্থাৎ হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোনৰ ক্ষেত্ৰত আমি 6 মাহৰ বাবে মৰেটৰিয়াম ঘোষণা কৰিছো আজি আমাৰ SLBCত হোৱা সিদ্ধান্ত অনুসৰি। অৰ্থাৎ অহা 6 মাহলৈকে আপোনালোকে যিসকলৰ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ যিসকল এফেক্টেড ফেমিলি, সেই এফেক্টেড ফেমিলি সকলে অহা 6 মাহৰ বাবে লোন ঘূৰাই দিব নালাগে, তেওঁলোকক আমি মৰেটৰিয়াম ঘোষণা কৰিছো। আকৌ এবাৰ কৈছো, এফেক্টেড ফেমিলিৰ বাবে 6 মাহ মৰেটৰিয়াম পাৰ হৈ যোৱাৰ পিছত ধৰি ললো আপোনালোকৰ লোনটো 3 বছৰত ঘূৰাই দিবলগীয়া আছিল, 6 মাহটো ঘূৰাই নিদিব আৰু 3 বছৰৰ লগত 3 বছৰ 6 মাহ যোগ হ'ল। প্ৰয়োজন হলে ঘূৰাই দিয়াৰ সীমা আৰু এবছৰ আপোনালোকে বঢ়াই ল'ব পাৰিব। তাৰ মানে ইনষ্টলমেণ্ট বিলাক প্ৰতি মাহত 6 মাহৰ পিছতো আপোনালোকে যিটো ইনষ্টলমেণ্ট দিব সি কমি যাব, কাৰণ লোন ঘূৰাই দিয়াৰ যিটো সীমা বা বছৰ তাক আমি আৰু এবছৰলৈকে বঢ়াই দিম। 6 মাহ moratorium and tenure of payment can be extended to a maximum period of 1 year. অৰ্থাৎ maximum এবছৰলৈকে আমি লোন ঘূৰাই দিয়াৰ টেনিউৰ বঢ়াই দিম আৰু 6 মাহ moratorium। আৰু moratorium কেতিয়াৰ পৰা এফেক্ট হ'ব? 19 জুলাই 2026, অৰ্থাৎ বানপানী হোৱাৰ দিনাখনৰ পৰা। এইটো হ'ল হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোন। এইবাৰ আমি আহিছো কৃষি ঋণ আৰু আত্মসহায়ক গোটৰ ঋণৰ ওপৰত। এই 2 শ্ৰেণীৰ ঋণৰ ক্ষেত্ৰতো 6 মাহৰ বাবে আমি মৰেটৰিয়াম ঘোষণা কৰিছো। অৰ্থাৎ 6 মাহৰ বাবে আপোনালোকে লোন ঘূৰাই দিব নালাগে, ইনষ্টলমেণ্টবোৰ দিব নালাগে, 6 মাহ আপোনালোকে বেংকক একো দিব নালাগে। 6 মাহৰ পিছতো লোন ঘূৰাই দিয়াৰ যিটো টেনিউৰ আছিল, 7 বছৰৰ লোন আছিল, 10 বছৰৰ লোন আছিল, তাক আমি এবছৰৰ পৰা 2 বছৰলৈকে বঢ়াই দিব পাৰিম। তাৰ ফলত কি লাভ হ'ব? আপোনালোকৰ ইনষ্টলমেণ্ট বিলাক সহজ হৈ পৰিব।
চ' ক্ৰপছ লোন, কৃষি লোন আৰু চেল্ফ হেল্প গ্ৰুপৰ লোনৰ ক্ষেত্ৰত 6 মাহৰ বাবে মৰেটৰিয়াম আৰু 2 বছৰ পৰ্যন্ত লোন ঘূৰাই দিয়াৰ ম্যাদ বৃদ্ধিকৰণ। ই এটা আমি সকাহ দিব পাৰিছো। বেংকসমূহে মোক জনোৱা মতে শিৱসাগৰ আৰু চৰাইদেউ জিলা আৰু যোৰহাট আৰু গোলাঘাট জিলাত 3.18 লাখ এক্টিভ বেংক একাউণ্ট আছে আৰু বৰ্তমান আউটষ্টেণ্ডিং লোনৰ পৰিমাণ হৈছে 11,400 কোটি টকা। ইয়াত কৃষি ঋণো আছে, SHG আত্মসহায়ক গোটৰ মহিলাসকলৰ ঋণো আছে, MSME অৰ্থাৎ লঘু আৰু ক্ষুদ্ৰ উদ্যোগীৰো আছে আৰু হাউচিং, পাৰ্চনেল লোন, গাড়ী লোন ইয়াত সকলোবোৰ সমাহিত হৈ আছে। আজি আমি SLBCত কেইটামান সিদ্ধান্ত লৈছিলো, যিকেইটা মই এটা এটাকৈ আপোনালোকক পঢ়ি দিব খোজো। প্ৰথম কথা, আমি ঋণ থকা ব্যক্তিসকললৈ এখন সকাহমূলক আঁচনি আজি আমি প্ৰস্তুত কৰিছো। কিন্তু মই সবিনয়ে নিবেদন জনাম যে বেংকে এই সকাহ দিয়াৰ সময়ত সঁচা ডেমেজ হৈছে নে নাই বা বান আক্ৰান্ত হৈছে নে নাই তাক